Hello everyone, welcome to my channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট সেমিষ্টাৰ BA BSc BCom পৰিৱেশ অধ্যয়নৰ দ্বিতীয় চেপ্টাৰটি কোৱেশ্চন এনসাৰ কৰিম। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, তোমালোকৰ বন্ধু-বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেন্ট কৰি জনাবা। পৰিৱেশ অধ্যয়নৰ দ্বিতীয় চেপ্টাৰটিৰ কোৱেশ্চন এনসাৰ কৰিম। First question, পৰিস্থিতি তন্ত্ৰ হৈছে এক এনসাৰ কাৰ্যকৰী একক। Next question, পৰিস্থিতি বিজ্ঞান এটা বহু বিভাগীয় বিষয়। পৰিস্থিতি বিজ্ঞানৰ মূল একক কি? পৰিস্থিতি তন্ত্ৰ বাস্তৱীয় বিদ্যাৰ প্ৰধান একক। Next, জীৱ পৰিৱেশ বুলিলে কি বুজা? Answer, পৃথিৱীত বাস কৰা জীৱসমূহৰ ক্ষুদ্ৰ অনুজীৱৰ পৰা আৰম্ভ কৰি বৃহৎ প্ৰাণী গছ-লতা মানুহ আদি বসতি কৰিবৰ বাবে নিজৰ উপযোগী একোখন ঠাই বাছি লয়। তেনে একোখন বাসস্থানৰ চাৰিওফালে থকা পাৰস্পৰিক অৱস্থাটোক সেই বাসস্থানত থকা সকলো জীৱৰ পৰিৱেশ বোলা হয়। পৰিস্থিতি তন্ত্ৰ কাক বোলে? ইয়াৰ বিভিন্ন উপাংশসমূহ কি কি? পৰিৱেশৰ সকলো জৈৱ আৰু অজৈৱ উপাদানৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত ইয়াৰ মাজত শক্তিৰ লগতে ভৌতিক উপাদানৰ আদান প্ৰদান, যাৰ ফলত এক কাৰ্যক্ষম তন্ত্ৰৰ সৃষ্টি হয়, ইয়াকে পৰিস্থিতি তন্ত্ৰ বোলে। নেক্সট কুৱেশ্যন, পৰিস্থিতি বিজ্ঞানৰ সংজ্ঞা দিয়া। এনসাৰ, পৰিস্থিতি তন্ত্ৰৰ জৈৱ আৰু অজৈৱ উপাংশসমূহ এনেদৰে সাম্প্ৰতিক সেয়ে সিহঁতৰ মাজেদি পুষ্টি চক্ৰ অৱৰ্তিত হয়, যাৰ ফলত শক্তিৰ প্ৰসাৰ হয়। নেক্সট কুৱেশ্যন, স্বপোষী পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজা? এনসাৰ, স্বপোষী জীৱবোৰ যিবোৰ জীৱই নিজক নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে। পৰিস্থিতি তন্ত্ৰটোৰ সকলো সেউজীয়া উদ্ভিদ ৰসায়ন সংশ্লেষণীয় আৰু সালোক সংশ্লেষণীয় বেক্টেৰিয়া আৰু বিভিন্ন শেলাই উৎপাদকৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, খাদ্য শৃংখল আৰু খাদ্যজাল কি? এনসাৰ, এটা পৰিৱেশ তন্ত্ৰ বিভিন্ন প্ৰকাৰৰ জীৱৰ মাজেদি সেউজীয়া উদ্ভিদৰ পৰা শীৰ্ষস্থানীয় উপভোক্তালৈকে খাদ্য পৰিবহণৰ খাদ্য শৃংখল বোলা হয়। নেক্সট কুৱেশ্যন, পৰিস্থিতি তন্ত্ৰ কি? যিকোনো এটা পৰিস্থিতি তন্ত্ৰৰ উৎপাদক উপভোক্তা আৰু বিয়োজক কেনেকৈ জড়িত বুজাই লিখা। এনসাৰ, পৰিৱেশৰ সকলো জৈৱ আৰু অজৈৱ উপাদানৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত ইয়াৰ মাজত শক্তিৰ লগতে ভৌতিক উপাদান আদান প্ৰদান হয়, যাৰ ফলত এক কাৰ্যক্ষম তন্ত্ৰৰ সৃষ্টি হয়, ইয়াকে পৰিস্থিতি তন্ত্ৰ বোলে। উদাহৰণস্বৰূপে উপভোক্তাসমূহ হ'ল প্ৰাথমিক উপভোক্তা, দ্বিতীয় স্তৰৰ উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভোক্তা। নেক্সট কুৱেশ্যন, পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ মাজৰ পাৰ্থক্য লিখা। এনসাৰ 1 নম্বৰ, পৰিস্থিতি বিজ্ঞান পৰিসৰ অতি বহল, আনহাতে তুলনামূলকভাৱে পৰিস্থিতি তন্ত্ৰ পৰিসৰ ঠেক। ই পৰিস্থিতি বিজ্ঞান অন্তৰ্গত এটি বিষয় মাত্ৰ। নেক্সট 2 নম্বৰ, পৰিস্থিতি বিজ্ঞানৰ আলোচ্য বিষয়সমূহ বিভিন্ন সাংগঠনিক স্তৰ আলোচনা কৰা হয়, যেনে জীৱ ব্যক্তি স্তৰ, আবাদী স্তৰ, জীৱ সম্প্ৰদায় স্তৰ ইত্যাদি। নেক্সট 3 নম্বৰ, পৰিস্থিতি বিজ্ঞান পৰিৱেশত সংঘটিত সকলোবোৰ ঘটনা পৰিঘটনা বিষয়ে আলোচনা বা অধ্যয়ন কৰা হয়, এটি শৈক্ষিক বিষয়। নেক্সট কুৱেশ্যন, পৰিস্থিতি বিজ্ঞানক কি কি ভাগত ভাগ কৰিব পাৰি? এনসাৰ, পৰিস্থিতি বিজ্ঞানক আবাদী পৰিস্থিতি বিজ্ঞান, জীৱ সম্প্ৰদায় পৰিস্থিতি বিজ্ঞান, পৰিস্থিতি তন্ত্ৰ পৰিস্থিতি বিজ্ঞান আদি ভাগত ভাগ কৰিব পাৰি।